আমাৰ দৰং ওদালগুৰি সমষ্টিত অহা ২৬ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ২৬ তাৰিখে এই ইলেকশ্যনত দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আজি আমাৰ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন। এতিয়া মই দলগাঁৱত আছো। দলগাঁৱৰ পৰা লাহৰীঘাট যাম, লাহৰীঘাটৰ পৰা মাজবাট যাম, মাজবাটৰ পৰা বেজেৰালৈকে আহিম আৰু বেজেৰাৰ পৰা কমলপুৰত, অৰ্থাৎ 5খন ৰাজহুৱা সভাৰে আজি আমাৰ দিনটোৰ প্ৰচাৰ কাৰ্যসূচী আমি সামৰণি মাৰিম। যোৱাকালিও মই মঙলদৈ, চিপাঝাৰ, তামুলপুৰকে ধৰি প্ৰায় দৰং ওদালগুৰি সমষ্টি 3খন ৰাজহুৱা সভা সম্বোধন কৰিছিলোঁ। ৰাইজৰ যি উৎসাহ আৰু ৰাইজৰ যি উদ্দীপনা, আজিও ৰাতিপুৱা 9:30 বজাতেই দলগাঁৱত ইমান মানুহৰ সমাৱেশ। মই এটা কথা ক'ব পাৰোঁ যে দিলীপ শইকীয়া 4 লাখ ভোটত দৰং ওদালগুৰিৰ পৰা বিজয়ী হ'ব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব। নৰেন্দ্ৰ মোদী কোন দলৰ? বিজেপি। দিছপুৰত মুখ্যমন্ত্ৰী কোন আছে? মামা আছে। ঠিক আছে। আৰু যেতিয়ালৈকে আমি আছো আৰু 50 বছৰ অসমত কংগ্ৰেছ চৰকাৰ নহয়, এইটো লিখি ল'ব। আৰু BPFৰ চৰকাৰ অসমত হ'ব পাৰে নেকি? কেতিয়াবা নাঙল পাৰ্টিৰ চৰকাৰ হ'ব পাৰে নেকি? নাঙলৰো চৰকাৰ নহয়, হাতৰো চৰকাৰ নহয়। এতিয়া অসমত চাৰিওফালে পদুম ফুল আৰু পদুম ফুললৈ চৰকাৰ অসমত হৈয়ে থাকিব। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে। প্ৰত্যেক মাহত প্ৰত্যেক ব্যক্তিৰ বিপৰীতে আমি 5 কেজিৰ চাউল প্ৰত্যেক মাহত আমি পাওঁ। উজ্বলা গেছ পাওঁ আৰু 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ বাবে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ। ৰাতিপুৱা আমি চাউল পাওঁ। বেমাৰ হলে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড ব্যৱহাৰ কৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা আমি পাব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে আমাৰ চৰকাৰে দৰিদ্ৰ দুখীয়া মানুহৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। কংগ্ৰেছ চৰকাৰে অসমত কোনো ধৰণৰ চৰকাৰী আঁচনি আগতে লোৱা নাছিল। মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, তেতিয়া কংগ্ৰেছে আমাক হাঁহিছিলে যে এইটো ক'ৰ পৰা হ'ব? ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছত অৰুণোদয় নোহোৱা হৈ যাব। কিন্তু এতিয়া মই অসমৰ য'তে যাওঁ, কংগ্ৰেছৰ ফেমিলিবিলাকে মোক আগতে অৰুণোদয়ৰ কথা সোধে যে অৰুণোদয় কেতিয়া পাম। আগতো মানুহ, পিছতো মানুহ, হয়নে নহয়? এতিয়া
ৰাস্তাটো মানুহ তাতো মানুহ ঠিক আছে কিন্তু ভোট দিব লাগিব চবে হ'ব ভোট দিব লাগিব দিবনে নাই দিব তেলে মোৰ লগত ক'ব ভাৰত মাতা কি আৱাজটো আৰু অলপ ডাঙৰ হ'ব লাগিব হ'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া এতিয়া ৰক মই এটা কথা কওঁ সকলোৱে মনত লৈ যাব কটা হাতৰ নাঙলৰ কটা হাতৰ নাঙলৰ বহুত বঢ়িয়া বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ